রাজীব ভবনে বিধায়ক জাকির হুসেনের সংবাদ সম্মেলন। রাজীব ভবনে বিধায়ক জাকির হুসেনের সংবাদ সম্মেলন, শক্তি অভিযান এবং ইন্দিরা ফেলোশিপে সংবাদ সম্মেলন সম্বোধন। কংগ্রেস দেশের প্রতিটি ক্ষেত্রে মহিলাদের অংশগ্রহণ করাটি চায়। রাহুল গান্ধীর নেতৃত্বে সমস্ত দেশে মহিলারা আগ্রহী করার উদ্দেশ্যে শক্তি অভিযানের আরম্ভ করেছেন। এই শক্তি অভিযানের অংশরূপে ইন্দিরা ফেলোশিপের আরম্ভ করা হয়েছে। সাথেই শক্তি ক্লাব স্থাপন হচ্ছে। 28টি রাজ্যে মোট 4,300টি শক্তি ক্লাব স্থাপন করা হয়েছে। মোট 31,000 সদস্য শক্তি ক্লাবের অংশীদারি হয়েছেন। মহিলাদের শক্তিশালী হলে সমাজ বা দেশও শক্তিশালী হবে। পঞ্চায়েত নির্বাচনে কংগ্রেস মহিলাদের জন্য 50% আসন সংরক্ষণ করেছে। আর আমার দলের নেতা রাহুল গান্ধী ডাঙৰীয়াই আর আমার কংগ্রেসের প্ৰতিজন সদস্য তথা কংগ্রেস পৰিয়ালে দেশৰ বিভিন্ন ক্ষেত্ৰত ৰাজনৈতিক ক্ষেত্ৰই হওক, সামাজিক ক্ষেত্ৰই হওক, আন আন ক্ষেত্ৰসমূহৰ ক্ষেত্ৰতেই হওক, মহিলাসকলৰ অংশগ্ৰহণ যথেষ্ট সংখ্যক হোৱাটো বিচাৰে। অৰ্থাৎ কংগ্ৰেছ দলে, আমাৰ দলৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়াই, কংগ্ৰেছ পৰিয়ালে মহিলাসকলে দেশ নিৰ্মাণৰ লগতে দেশৰ সকলো ক্ষেত্ৰতে অংশগ্ৰহণ কৰাটো মনে প্ৰাণে বিচাৰে। ইতিমধ্যে আমাৰ দেশ, আমাৰ ৰাজ্যই মহিলাসকলৰ অংশগ্ৰহণৰ ক্ষেত্ৰত বা মহিলাসকলৰ ভূমিকাৰ ক্ষেত্ৰত বহুদূৰ আগুৱাই গৈছে। এটা সময় আছিল মহিলাসকলে বিভিন্ন ক্ষেত্ৰত অংশগ্ৰহণ কৰা নাছিল, ভাবাও নাছিল যে মহিলাসকল আগবাঢ়ি আহিব লাগে। কিন্তু আজিৰ তাৰিখত সমগ্ৰ ভাৰতবৰ্ষত আৰু আমি অসম ৰাজ্যৰ কথা যদি কওঁ, বিভিন্ন ক্ষেত্ৰত মহিলাসকলে নিজকে জড়িত কৰি সমাজ গঠনৰ পৰা আৰম্ভ কৰি, ৰাজ্য গঠনৰ পৰা আৰম্ভ কৰি, দেশ গঠনৰ পৰা আৰম্ভ কৰি সকলো ক্ষেত্ৰতে নিজকে জড়িত কৰিছে। আৰু যাৰ বাবে ৰাহুল গান্ধী ডাঙৰীয়াৰ নেতৃত্বত আমাৰ সমগ্ৰ দেশতে মহিলাসকলৰ আৰু অংশগ্ৰহণ নিশ্চিত কৰাৰ উদ্দেশ্যে, মহিলাসকলক আৰু আগ্ৰহী কৰাৰ কাৰণে, মহিলাসকলক বিভিন্ন ক্ষেত্ৰত আৰু জড়িত হোৱাৰ কাৰণে শক্তি অভিযান আৰম্ভ কৰিছে। আৰু এই শক্তি অভিযানেৰে এটা বিভাগ হৈছে ইন্দিৰা ফেলোশ্বিপ। আৰু সেই ইন্দিৰা ফেলোশ্বিপে মহিলাসকলৰ ৰাজনৈতিক প্ৰতিনিধিত্ব বৃদ্ধি, শক্তি অভিযানৰ জৰিয়তে মহিলাসকলে যাতে সকলো ক্ষেত্ৰতে তেখেতসকলে স্বাধীন মনেৰে কোনো বাধা বিঘিনি নোহোৱাকৈ অংশগ্ৰহণ কৰিব পাৰে, তাৰ বাবে শক্তি ক্লাব স্থাপন, মহিলাসকলৰ জৰিয়তে মহিলাৰ বিভিন্ন প্ৰতিনিধি, স্থানীয় সন্থা, বিধানসভাত, সংসদত মহিলাসকলৰ প্ৰতিনিধিত্ব ক্ষেত্ৰত যাতে যিটো বৰ্তমান আছে তাতকৈ সংখ্যা বৃদ্ধি হয়, ঘৃণা আৰু হিংসাৰ বিৰুদ্ধে যাতে মহিলাসকলে মাত মাতিব পাৰে, এখন আদৰ্শ সমাজ, এখন সৰ্বাংগ সুন্দৰ সমাজ গঠনৰ ক্ষেত্ৰত মহিলাসকলে যাতে ভূমিকা পালন কৰিব পাৰে, এইবিলাক লক্ষ্য উদ্দেশ্য লৈ শক্তি অভিযান আৰম্ভ কৰা হৈছে, ইন্দিৰা ফেলোশ্বিপ আৰম্ভ কৰা হৈছে। আৰু ইতিমধ্যে আপোনালোকক যদি তাৰে তথ্য আমি দিওঁ, প্ৰায় 300তকৈ অধিক আমাৰ ইন্দিৰা ফেলয় 28খন ৰাজ্য আৰু 350খন ব্লকত
4,300টা শক্তি ক্লাব স্থাপন কৰিছে। যিয়ে 31,000 জন সদস্যৰ লগত ইতিমধ্যে শক্তি অভিযান স্থাপন কৰা হৈছে আৰু এই 31,000 সদস্যই নোডেল পয়েন্ট হিসাবে ইতিমধ্যে কাম কৰি আছে। যে কোনো খবরের জন্য যোগাযোগ করুন 7099017330 এবং 7099017110 নম্বরে।